হেল্ল' এভৰিৱান নমস্কাৰ সকলোকে তো মই এয়া ওলাই কৰি মানে ৰেডি গুৱাহাটীলৈ যাম কিয় যাম মানে মই বাৰু মোৰ নেক্সট ব্লগত দেখাম আৰু তাৰ কাৰণে এয়া মই বেগ মানে পেক কৰি মোৰ ৰেডি কিন্তু যোৱাৰ আগতে মই এটা ইম্পৰ্টেণ্ট কাম এটা কৰি থৈ যাব লাগিব কালি মোলৈ মেছেজ আহিলে মানে মোক কাম এটা কৰিবলৈ কাৰণে দিছিল কেইদিনমান মানে বহুত দিন আগত তাৰ ষ্টৰিটো বাৰু মই কৈ আছোঁ মানে এইখন হৈছে মেখেলাখন এই মেখেলাখনৰ পৰা কুৰ্তি এটা চিলাব দিছিল আৰু মোৰ লগৰে হয় তাই জীয়েকৰ কাৰণে দিছিল জীয়েকজনী মানে বহুতেই সৰু ছোৱালী হয় আৰু তাইৰ কাৰণে এই মেখেলাখনৰ পৰা এটা কুৰ্তি চিলাব দিছিলে আৰু সেয়া মোৰ মানে মেখেলা হৈয়ে আছে এয়া তো কালি ৰাতি মোক মেছেজটো দিলে যে চিলাইছানে মই এইপিনে চিলোৱাই নাই তাকে ভাবিছোঁ যোৱাৰ আগতে মই এতিয়া বাজিছে 9:30 9:30 পৰা 10:30 10:30 ভিতৰত মানে কামটো কমপ্লিট কৰি থৈ মই যাম বুলি ভাবিছোঁ এঘণ্টাতে এতিয়া সেই কুৰ্তিটো চিলাবলৈ কাৰণে পাৰোঁ নে নাই তাকে বাৰু মই নিজেও চাম আৰু আপোনালোককো দেখাম গতিকে আহক এতিয়া বেছি সময় পলম নকৰাকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এতিয়া কাহিনীটো হৈছে এনেকুৱা এই মেখেলাখন দেখিয়ে ধৰিব পাৰিছে নহয় তলৰখিনি কাটা হৈ আছে এই মেখেলাখন তাই মোক দিছিল মোৰ বিয়া হোৱাৰ আগতে এতিয়াতো মোৰ বিয়া হোৱা 1.5 বছৰ হৈ গ'ল বাৰু তেতিয়াই তাই মোক এই মেখেলাখন দিছিল তাই পুৰণা মুগা মেখেলা এখন আছিল তাই জীয়েকৰ বাবে সৰুকৈ চিলাই দিবলৈ দিছিল যাতে ধুনীয়াকৈ মানে পিন্ধাব পাৰে আৰু জীয়েকক আৰু সেনেকুৱাকৈ মই তাই কোৱা মতে কাটি তলত ফলছ লগাই মানে ধুনীয়াকৈ মই ৰেডি কৰি থৈ দিছিলোঁ তাৰপিছত তাইৰ ইমাৰ্জেঞ্চি চাগে বোকাঘাট যাব লগা হ'ল বুলি ক'লে তাৰপিছত তাই মাজত খবৰো লৈ আছিল বাৰু মেছেজত খবৰ লৈ আছিল যে মেখেলাখন আছেনে ভাইটিক পঠাই দিম কিন্তু কিবা অসুবিধাৰ কাৰণে তাই ভাইটিক পঠাই দিব নোৱাৰিলে চাগে নেকি তাই নিজেও ল'ব নোৱাৰিলে আজিতো চাওকচোন 1.5 বছৰ আপ হৈ গ'লগৈ এই মেখেলাখন মই চিলাই দি থৈ পেলাই মোৰ লগতেই মই মানে লৈ ফুৰিছোঁ আৰু তাৰপিছত তাই কেইদিনমান আগত মোক আকৌ মেছেজ কৰিলে মেখেলাখনৰ খবৰ লৈছে আৰু কৈছে সেই মেখেলাখনৰ পৰা কিবা এটা মানে কুৰ্তি বা কিবা যদি ভাল কিবা ওলায় তেনেহ'লে বনাই দিয়া তাৰপিছত বহুতখিনি এনেকৈ আলোচনা কৰাৰ পাছত ডিচাইড কৰিলে যে এটা কুৰ্তি এনেকুৱাকৈ কেনেকুৱা ডিজাইনৰ লাগিব সেইটো মোক তাই মেছেজতে কৈ দিছে হাতখন এনেকুৱা পাফ স্লিভছৰ লাগে আৰু বডিটো চিম্পলকৈ লাগে আৰু পিছফালে ৰছী দিব লাগে তো ঠিক তেনেকৈ মই জোখ যিটো জোখ মানে তাই মেছেজতেই দি দিছে সেইমতে মই এতিয়া কাটি আছোঁ তাৰ পাছত মই এইটো কথাও ক্লিয়াৰ হৈ ল'লোঁ যে মেখেলাখনটো মই কাটি পেলাই ফলছ লগাই চিলাই থৈ দিছিলোঁ আৰু তাৰ পৰা আকৌ এটা এতিয়া ডিজাইন বনাবলৈ লৈছোঁ গতিকে আগৰ মেখেলাখন যে মই কাটি চিলাই থৈ দিছিলোঁ তাৰ কিন্তু মই পে'মেণ্টটো এইটোতে এড কৰি দিম বুলি কৈছিলোঁ আৰু তাই ক'লে একো প্ৰব্লেম নাই সেইটো পে'মেণ্ট এড কৰি দিবলৈ পাৰা তাৰপিছত এতিয়া আহক মই মানে কাটি অলম'ষ্ট হৈছে আৰু বডিটো এতিয়া কাটি আছোঁ এইটো বেক পাৰ্টটো কাটি দিছোঁ ডিঙিটো অকণমান বেছিকৈ কাটি দিছোঁ যিহেতু ৰছী লগাব লাগিব আৰু এয়া ফ্ৰণ্ট পাৰ্ট বেক পাৰ্ট হৈ গ'ল এতিয়া ৰিমেইনিং পাৰ্টখিনিৰে মই এয়া পটিখিনি অকণমান ছাইড কৰি কাটি থৈ দিছোঁ আৰু তাৰপিছত বাকী পৰ্চনখিনিৰে এনেকৈ দুভাগ কৰি ল'ম আৰু কেনেকুৱাকৈ মই পাফ স্লিভছটো বনাওঁ সেইটো বাৰু এতিয়া দেখাম আপোনালোকে ভিডিঅ'টোত চাই যাব কাপোৰটো ডাবল ফ'ল্ড কৰি ল'লোঁ তাৰপিছত আকৌ এটা ফ'ল্ড কৰি ল'লোঁ এইটো 4 ফ'ল্ড কৰি ল'লোঁ তাৰপিছত এতিয়া হাতখনৰ শ্বেপটো দি দিছোঁ মই একো তেনেকুৱা মেজাৰমেণ্ট লোৱা নাই আৰু সেয়া তেনেকুৱাকৈ কাটি দিছোঁ ওপৰৰখিনি অকণমান এনেকুৱাকৈ দেখিছে নহয় শ্লাইডকৈ ওপৰ কৰি দিছোঁ ইউ টাইপ কৰি দিছোঁ যিহেতু পাফ স্লিভছ হ'ব সেনেকুৱাকৈ দিলে ধুনীয়া এটা লুক আহে সেইটো আপোনালোকে ভিডিঅ'টো আগলৈ চালে এতিয়া গম পাব এতিয়া মই হাতখন ফাৰ্ষ্টে চিলাই লৈছোঁ পাফখিনি এয়া যিটো ইউ পৰ্চনখিনি মই বেছিকৈ কাটি থৈ দিছিলোঁ সেইখিনি এনেকৈ কুচ দি দিছোঁ ইয়াতকৈও যদি ডিটেইলছত আপোনালোকে চাবলৈ বিচাৰে তেনেহ'লে কমেণ্টত জনাব মই বেছি ভালকৈ মানে দিবলৈ কাৰণে নেক্সট টাইম চেষ্টা কৰিম এতিয়া এয়া হাতখনৰ এয়া ওপৰৰ কুচখিনি দিয়া হৈ গৈছেগৈ তাৰপিছত এতিয়া তলৰ পৰ্চনখিনিতো অলপমান এনেকুৱা মিহিকৈ এটা পৰ্চনত মই কুচখিনি দি দিছোঁ চেণ্টাৰত পৰাকৈ তাৰপিছত যিখিনি পটি মই এক্সট্ৰাকৈ কাটি থৈ দিছিলোঁ সেইখিনি পটি ইয়াতে লগাই দিম তেতিয়া ধুনীয়াকৈ পাফ স্লিভছটো ৰেডি হৈ যাবগৈ 1 আৱাৰ চেলেঞ্জ যিটো লৈছোঁ সেইটো মানে এতিয়া কমপ্লিট হ'বগৈ নে নহ'ব সেইটো টেনশ্যনত আৰুহে মোৰ মানে লেট হৈ গৈছেগৈ এইপিনে গুলি বিচাৰি পোৱা নাই এইপিনে কেঁচি বিচাৰি পোৱা নাই তেনেকুৱা হৈ গৈছে বাৰু চাওঁচোন এঘণ্টাত ফিনিছ হয় নে নহয় হাতখন চিলাই আছোঁ বডিটো আছেই বাৰু এতিয়া 1 আৱাৰত এই চেলেঞ্জটো কমপ্লিট কৰিব পাৰোঁ নে নোৱাৰোঁ ভিডিঅ'টো আগলৈ চাই চাওক বাৰু এয়া হাতকেইখন ৰেডি হৈ গ'ল
চাওকচোন কি ধুনীয়াকৈ পাফ স্লিভছকেইটা হৈ গৈছে এতিয়া এয়া বডিটোৰ এয়া ফাৰ্ষ্টে মই বাহু দুটা চিলাই লওঁ দুই পিনে এনেকুৱাকৈ সমানকৈ লৈ লৈছোঁ আৰু এটা ধুনীয়াকৈ চিলাই মাৰি দিম তো গাইজ যিটো চেলেঞ্জ লৈছিলোঁ মই 1 আৱাৰ চেলেঞ্জ মানে 9:30 পৰা 10:30 এই কুৰ্তিটো বনাই ৰেডি কৰিম বুলি সেইটো মানে মোৰ কমপ্লিট নহ'ল কাৰণ 10:30 ইতিমধ্যে বাজিলে আৰু মোৰ নেকলাইনটো মানে লগাবলৈ খালি বাকী থাকিল বাকী গোটেইখিনি মানে ফিনিছ হৈ গৈছিল 10:30 বজালৈ বাছ ডিঙিটোত এই কাপোৰখিনি লগাবলৈ বাকী থাকি গ'ল বাৰু নেক্সট চেলেঞ্জ আকৌ ল'ম সেইটো বাৰু একে টাইমত মানে কমপ্লিট কৰিবলৈ কাৰণে চেষ্টা কৰিম এইটো এতিয়া প্ৰায় হ'বগৈয়ে আৰু এইটো চেলেঞ্জত মানে দেৰি এইকাৰণে হ'ল কাৰণ দুটা ফোন কল আহিল তাৰপিছত মোৰ মা আৰু বাও আহিল তাৰপিছত গছপৰা মাইনা বাও আহিলে আৰু এয়া হাই কিবা এটা কৈ দিয়া হাই বাবুটো ক'ত ক'ত হাই এটা কৈ দিয়া তো এইটো হৈছে কমপ্লিট লুকটো চাওকচোন ৰছীডাল লগাবলৈ বাকী আছে সেইটো মই বাৰু পিছত মানে যেতিয়া নিব আহিব তেতিয়া মই লগাই দিম বাৰু অভাৰঅল এইটো কমপ্লিট হৈ গ'লগৈ কুৰ্তিটোৰ খবৰ তাই মোক যোৱাকালিয়ে লৈছিল মানে চিলাইছিলানে বুলি যোৱাকালিয়ে তাই মোক মেছেজ দিছিল কিন্তু মই তাৰ ৰিপ্লাইটো নিদিলোঁ কাৰণ মই কামটো ষ্টাৰ্টেই দিয়া নাছিলোঁ সেইকাৰণে আজি মই কামটো ষ্টাৰ্ট দিলোঁ কমপ্লিট কৰিলোঁ আৰু তাৰপিছত আজি মই তাইক ৰিপ্লাই দিছোঁ যে কামটো হৈ গ'লগৈ আৰু মিছাকৈ ক'বলৈও ভাল নালাগে ন কাম নকৰাকৈ এনেই কৰিছোঁ বুলি ক'বলৈ বা এক্সকিউজ দি থাকিবলৈ কাৰণে সেইকাৰণে ফাৰ্ষ্টে কৰি লৈছোঁ তাৰপিছত ৰিপ্লাই দিছোঁ কমপ্লিট হৈ গ'ল কুৰ্তিটো এইটো আৰু অলপমান ফিনিচিং কাম বাকী আছে সেইখিনি বাৰু পিছত হ'ব কিন্তু অভাৰঅল 95% কমপ্লিট হৈ গ'ল কেনেকুৱা লাগিছে বাৰু এঘণ্টাত কমপ্লিট কৰিম বুলি ভাবিছিলোঁ কিন্তু এঘণ্টাত কমপ্লিট নহ'ল আৰু অকণমান সময় বেছি লাগিলে কাৰণটো বাৰু মই দেখাইছোৱেই আৰু এতিয়া চাওকচোন বাৰু মোৰ কামটো কেনেকুৱা লাগিল যদি ভাল লাগিলে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু এইটো এটা মানে 1 আৱাৰ চেলেঞ্জ লৈছিলোঁ কুৰ্তি এটা বনোৱা সৰু ছোৱালীৰ আৰু এইটো আছিল আজিৰ ভিডিঅ' এইখিনিতে ব্লগটো সামৰিছোঁ কাৰণ মোৰ বহুত দেৰি হৈছে মই এতিয়া এফালে যাব লাগিব লগ পাম মোৰ নেক্সট ব্লগত বা ভিডিঅ'ত বাই বাই